গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল উজলি উঠিল। নমস্কাৰ। ঠাণ্ডা দিনত গধূলি আহিলেই চানা ভাজিৰ বহুত ডিমাণ্ড হয় আমাৰ ঘৰত, আৰু সেইকাৰণে আজি মই ঘৰতে চানা ভাজি বনাব লৈছোঁ। এয়া চাওক, প্ৰথমতে কাবুলী বুট আছিলে তিয়াই থোৱা, এক বাটি কাবুলী বুট লৈছোঁ, আৰু ঘৰতে বাদাম ভাজিলে বাদাম লৈছোঁ, বাদাম ভাজি, আৰু আছিলে বুট ভাজিও লৈছোঁ। আৰু অকল বুট দিলে খাব নোখোজে, তাক জুতি লগাই দিলে ল'ৰা ছোৱালীয়ে খাব খোজে, নহয়নে? আৰু সদায়নো কিমান কিনিব বজাৰৰ চানা, গতিকে ঘৰত বনাই খোৱাটো নিচিনা সোৱাদটো নহয়। সেইকাৰণে ভাবিলোঁ ঘৰতে অকণমান চানা বনাই দিওঁ। আৰু এতিয়া মই ইয়াতে অকণমান আদা মিহিকৈ কাটি লৈছোঁ। আৰু যিহেতু ঠাণ্ডা দিনত ধনিয়া পাত থাকে আমাৰ ঘৰত, সকলোৰে ঘৰত থাকে, তো কেঁচা ধনিয়া পাত অকণমান নিদিলে জানো চানা ভাজি ভাল লাগে? গোন্ধটোতে ভাল লাগে ধনিয়াৰ, আৰু সেইকাৰণে অকণমান ধনিয়া পাত মই মিহিকৈ কাটি লৈছোঁ। এয়া ধনিয়া পাতখিনি ধুনীয়াকৈ কাটি লৈছোঁ, কাটোতেই গোন্ধটো ওলাই ন, ইমানেই ভাল লাগে। তাৰপিছত ধনিয়া পাতখিনি দিয়াৰ পিছত আৰু ইয়াতে মই দি দিছোঁ পিঁয়াজ, এটা পিঁয়াজ কাটি দিছোঁ। আৰু পিঁয়াজ নহ'লেতো চানা ভাজিৰ মজাই নাই, নহয়নে বাৰু? এয়া চাওক, পিঁয়াজ এটা ধুনীয়াকৈ মিহি মিহিকৈ কাটি দিছোঁ। আপোনালোকৰ ল'ৰা ছোৱালীয়ে বাৰু ভাল পায়নে চানা ভাজি খাই? মোৰ ল'ৰা পিছে বিৰাটেই ভাল পায়, সদায় বেলেগ বেলেগ ধৰণৰ চানাৰ জুতি লাগে তাক। আৰু এতিয়া এক্সাম আহিছে যে, এক্সামৰ সময়ত পঢ়ি থাকিব আৰু এফালে চানা খাই থাকিব, কিমান যে ভাল পায় নহয়। এয়া চাওক, পিঁয়াজটো মিহি মিহিকৈ কাটি দিলোঁ। আৰু এতিয়া ইয়াতে মই দি দিছোঁ অকণমান চাট মছলা। চাট মছলাটো ঘৰত থাকিবই লাগিব, ল'ৰা ছোৱালী থকা ঘৰত, নিশ্চয় আপোনালোকৰ ঘৰতো আছে। তো অকণমান চাট মছলা দি দিব, আৰু লগত দি দিব অকণমান ক'লা নিমখ। ক'লা নিমখটো দিলে হজমৰ কাৰণেও ভাল আৰু খায়ো ভাল লাগে। তো অকণমান ক'লা নিমখ দি দিছোঁ। এয়া চাওক, ক'লা নিমখ দিছোঁ। আৰু এতিয়া অকণমান নিমখ দি দিম ইয়াতে, বেছি নালাগে, কাৰণ ক'লা নিমখ আৰু চাট মছলাত দুটাতে অকণমান নিমখ থাকে। এতিয়া অকণমান সৰিয়হ তেল দি দিছোঁ, সৰিয়হ তেল দি তাৰপিছত অকণমান নিমখ দি দিছোঁ। এয়া চাওক, অকণমান ইয়াতে নিমখ দি ল'ম। মাক খোৱাৰ লগে লগে কিমান যে বনিব লাগে নহয়, চানা ভাজাৰ পৰা ৰেষ্টুৰেণ্টৰ কাৰিকৰৰ পৰা চব বনিব লাগে বাচ্ছাৰ কাৰণে, নহয়নে বাৰু? এতিয়া চাওক, চানা ভাজিখিনি এনেকৈ ধুনীয়াকৈ সানি লৈছোঁ গোটেইখিনি, যাতে নিমখ আৰু তেলখিনি ধুনীয়াকৈ লাগি লয়। এয়া চাওক, এতিয়া চানা ভাজিখিনি আমাৰ ৰেডি হৈ গ'ল। আপোনালোকৰ বাৰু কোনে কোনে ভাল পায় এনেকুৱাকৈ চানা খাই? কমেণ্ট কৰি জনাবচোন, আৰু কেনেকুৱা ধৰণে চানা বনায় মোক জনাব। ময়ো আপোনালোকৰ ভিডিঅ' চাই বনাবলৈ ট্ৰাই কৰিম। আৰু ঠাণ্ডা দিনত যিহেতু ভালে লাগে খাই। তো এয়া চাওক, আমাৰ চানা ভাজি ৰেডি হৈ গ'ল। যদি আপোনালোকৰ মোৰ ভিডিঅ' চাই ভাল লাগে, তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আগলৈ আৰু এনেকুৱা ৰেচিপি লৈ পেলাই আপোনালোকৰ ওচৰত আহিম। আজিলৈ তেনেহ'লে এৰিছোঁ। বাই বাই, ভালে থাকক সকলোৱে। চি ইউ এগেইন।